প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল অসমীয়া সংস্কৃতিৰ পীঠস্থান নামঘৰ। হৰিনামেৰে মুখৰ মহাকুম্ভ মেলা। মহাকুম্ভ মেলাস্থলীত প্ৰজ্বলন কৰা হ'ল মেজিও। ভাৰত মাতা কি। মেলাত প্ৰদৰ্শিত হ'ব ভাওনা, মাজুলীৰ সত্ৰীয়া সংস্কৃতি। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ৪৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা মহাকুম্ভ মেলাত জিলিকিছে অসমীয়া সংস্কৃতি। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত মহাকুম্ভ মেলাস্থলীত নিৰ্মাণ কৰা হৈছে নামঘৰ মণিকূট। সত্ৰখনৰ বৈষ্ণৱ ৰাজীৱ কাকতিৰ নেতৃত্বত এটা দলে নিৰ্মাণ কৰিছিল এই নামঘৰ মণিকূট। সেই নামঘৰ প্ৰতিষ্ঠা কাৰ্যসূচী আৰু নাম প্ৰসংগত মুখ্য অতিথিৰূপে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী নন্দগোপাল গুপ্তানন্দীৰ লগতে বহু বিশিষ্ট ব্যক্তি। একেদৰে এই মহাকুম্ভ মেলাত প্ৰদৰ্শিত হ'ব গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাৰ লগতে মাজুলীৰ কৃষ্টি সংস্কৃতি। সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত ১৮ জানুৱাৰীত প্ৰয়াগৰাজলৈ ৰাওনা হ'ব ১৫জনীয়া ভকত বৈষ্ণৱৰ এটি দল। মাজুলীৰ পৰা যিহেতু আমি ভাগৱত লৈ যাত্ৰা কৰিম আৰু যিহেতু আমাৰ কীৰ্তন ঘৰত যি প্ৰতিষ্ঠিত আমাৰ মূল নামঘৰৰ পৰা আমাৰ কালিলৈ সম্পূৰ্ণৰূপে ভাগৱত লৈ আমি ইয়াৰ পৰা ওলাই যাম। গতিকে সেই ভাগৱতৰ 11:30 বজাত কীৰ্তন ঘৰৰ পৰা আমি ভাগৱত যাত্ৰা আৰম্ভ কৰিম আৰু সেইদিনা গৈ আমি মাধৱদেৱ জন্মস্থানতো সেৱা এটা লৈ আৰু সেই যাত্ৰা কালতে আমি সন্ধিয়ালৈ কলাক্ষেত্ৰত নিবাস কৰা থকাৰ ব্যৱস্থা কৰা হৈছে আৰু কলাক্ষেত্ৰৰ পৰা 8:30 বজাত পুনৰ আমি ভাগৱত লৈ যাত্ৰা আৰম্ভ কৰিম আৰু সেই ৰাতিটো আমি 18 তাৰিখৰ দিনা আমি শিলিগুৰিত থকাৰ এটা কৰা হৈছে আৰু তাৰপিছত পাটনাত থাকি আমি পিছৰ দিনা আমি সম্পূৰ্ণৰূপে গৈ মহাকুম্ভস্থলীত প্ৰয়াগৰাজত পামগৈ। এই দলটোৱে প্ৰদৰ্শন কৰিব ৰাম বিজয় নাট, দশাৱতাৰ নৃত্য, সত্ৰীয়া নৃত্য, গায়ন বায়নৰ লগতে 7দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠান। 21 তাৰিখে পুৱাৰ ভাগত আমাৰ নৃত্য প্ৰসংগ নাম প্ৰসংগ আমাৰ গুৰু আসনৰ সম্পূৰ্ণ কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰ লগে লগে 11:30 বজাৰ পৰা আমাৰ 7দিনীয়া যি অসমৰ যি পৰম্পৰাগতভাৱে 7 দিনে ৰাতিয়ে ভাগৱত পাঠৰ ব্যৱস্থা আছে। যিহেতু সেই ভাগৱত পাঠৰ গোটেই ব্যৱস্থাটো ভাৰতবৰ্ষৰ ভিতৰত কেৱল অসমতেই আছে, মানে একাধিক্ৰমে 7 দিন ভাগৱত পাঠ কৰা সেই ভাগৱত পাঠৰ কাৰ্যসূচী তাত ৰূপায়িত হ'ব। তাৰ লগে লগে আমি সত্ৰীয়া নৃত্য, গীত, বাদ্যৰো যিখিনি কিছু পৰিমাণে আমি তাত দেখুৱাৰ ব্যৱস্থা কৰিছোঁ আৰু সেইখিনি সম্পূৰ্ণৰূপে হোৱাৰ পিছত আমি 29 তাৰিখে সকলোৱে সামূহিক স্নান কৰাৰ পৰৱৰ্তী সময়ত আমি ঘৰলৈ ঘূৰি অহাৰ মানে সত্ৰলৈ পুনৰ ঘূৰি অহাৰ ব্যৱস্থাৰ চিন্তা কৰা হৈছে। সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বতো আউনীআটী সত্ৰৰ এটি 40জনীয়া ভকত বৈষ্ণৱৰ দলেও অংশ ল'ব মহাকুম্ভ মেলাত। উত্তৰ গুৱাহাটীৰ কেশৱ দাস নামৰ এজন সাধুৰ লগত এই দলটোৱে পৰিৱেশন কৰিব হিয়ানাম, থিয়নাম, সংকীৰ্তন, ভাওনা, ভাগৱত আদি অনুষ্ঠান। অসমীয়াৰ প্ৰাণ ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি মেজিও জ্বলোৱা হ'ল মেলাস্থলীত। মুঠৰ ওপৰত মহাকুম্ভ মেলাস্থলীত জিলিকিছে বৰষম। ভাৰত মাতা কি, প্ৰয়াগৰাজ মহাতীৰ্থ কি, এডি মাধৱ ভগৱান কি। উত্তৰ প্ৰদেশত এনেদৰে অসমীয়াৰ কৃষ্টি সংস্কৃতি জিলিকি উঠাৰ খবৰে আনন্দিত কৰিছে সকলোকে। মাজুলীৰ পৰা তীৰ্থ ভূঞা আৰু বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।